নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আপোনালোকৰ লগত আজি আমি এটি ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰোঁ। সেইটো কি জানেনে? চিকেন কান্তি। এয়া মই কেৰাহী পাতি ল'লোঁ, কেৰাহী গৰম হ'ল আৰু ইয়াত মই সৰিয়হ তেল দি ল'লোঁ। এইবাৰ মই গোটা মছলা কেইটামান যেনেকৈ জালুক, ডালচেনি, ইলাইচি এইকেইটামান মই দি লৈছোঁ। এইবাৰ মই তেজপাত তিনিটামান দি লৈছোঁ। আজি চিকেন কান্তি বনাওঁ, চাবচোন কেনেকৈ লাগিছে আপোনালোকে। এইবাৰ মই কিছুমান পেষ্ট বনাই থৈছিলোঁ মছলা, ইয়াত মই পিঁয়াজৰ পেষ্টটো তেলত দি লৈছোঁ। এইবাৰ মই আদা পেষ্টখিনি তেলত দি ল'ম। পিঁয়াজটো অলপ লৰাই চৰাই দিছোঁ। এই পিছতে মই ইয়াত আদাৰ পেষ্টখিনি দি ল'ম। এয়া চব আদাৰ পেষ্ট দি লৈছোঁ। এইবাৰ মই নহৰু পেষ্টটো ইয়াত দি ল'ম। এয়া নহৰু পেষ্টখিনি দি লৈছোঁ। এইবাৰ মই কেঁচা জলকীয়া পেষ্টখিনিও ইয়াত দি ল'ম। দেখিছেনে? পেষ্টটো মই দি লৈছোঁ। কেঁচা জলকীয়া বেছিকৈ ইউজ কৰিছোঁ। কেঁচা জলকীয়া পেষ্ট দি ল'লোঁ। এতিয়া ভালদৰে এই মছলাখিনিক মই অলপ ভালদৰে ভাজি ল'ম তেলত। যেতিয়ালৈকে সিহঁতৰ কেঁচা গোন্ধখিনি নাযায় তেতিয়ালৈকে মই ভাজি লৈছোঁ। আজি বনাম চিকেন কান্তি। খুব ভাল, খুব টেষ্টি এটা ৰেচিপি। আপোনালোকে প্লিজ ভিডিঅ'টো ফুললি চাব আৰু ঘৰত এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন। আৰু যদি ভাল লাগে তেন্তে কমেণ্টত জনাব কেনেকৈ পাইছে খাই। এইখিনি হৈ গ'ল, এইখিনি ভজা হৈ গৈছে। তেতিয়ালৈকে মই গুড়া মছলা কি লৈছোঁ মই কৈ দিছোঁ। গুড়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জলকীয়া গুড়া, গৰম মছলা, চেনি অলপ লৈছোঁ, নিমখ লৈছোঁ। এয়া দেখিছেনে? হালধি লৈছোঁ। এইখিনি মই গোটেইখিনি ইয়াত দি ল'ম। দেখিছে? এইখিনি মই গুড়া পাউডাৰখিনি দি লৈছোঁ। চিকেন ক'লে চবৰে প্ৰিয় নহয় জানো? আৰু চিকেনৰতো বহুত ৰেচিপি থাকে। সেই চিকেন চবৰে প্ৰিয়। এয়া মই এই মছলাখিনি, এই গ্ৰেভি মছলাটো দি লৈছোঁ। এই গোটেইখিনি দি লৈছোঁ। আৰু এইবাৰ এইখিনি দি মই ভালকৈ গ্ৰেভিটোৰ লগত মিক্স কৰি ল'ম, ভালকৈ ভাজি ল'ম। দেখিছে? ভালকৈ ভাজি লৈছোঁ ন। তেল কিন্তু বেছি দিয়া নাই, কাৰণ বেছি তেল দিলে খাবলৈ অলপ বেয়া লাগে। সেইকাৰণে কম তেলেই দিছোঁ মই। আৰু আজি পানীও কমেই ইউজ কৰিম। ইয়াত মই বেছি পানী নিদিওঁ, অকল মছলাখিনিৰ লগত অলপ পানী দি ভাজিম তাত। এইটো হৈছে চিকেন কান্তি। এয়া মছলাখিনি ভজা হৈ গ'ল। মই অলপ দেৰি ঢাকি থৈছোঁ, তেল যাতে এৰি দিয়ে। এয়া তেল এৰি দিলে দেখিছেনে মছলাখিনি। এয়া এইবাৰ মই এই মছলাখিনিতে আপোনাৰ চিকেনখিনি যিখিনি আছিলে সেইখিনি মই দি দিম। আজি দেখিছে মই কিন্তু আলু ইউজ কৰা নাই, আলু নিদিওঁ আজি ইয়াত। এইবাৰ মই মছলাখিনিৰ লগত চিকেনখিনি ভালকৈ ভাজি লওঁ, যাতে ভালকৈ সিহঁতে মিক্স হৈ যায়। এয়া ভাজি লৈছোঁ এইখিনি। ইয়াৰে এপিচ হ'লে বাছ হৈয়ে যাব খোৱা। ইয়াত আপোনাৰ যদি ইচ্ছা হয় দৈ ইউজ কৰিব পাৰে। মই কিন্তু আজি দৈ দিয়া নাই। এইবাৰ মই অলপ ঢাকি থৈছোঁ অলপ সময়ৰ কাৰণে। এয়া ঢাকনি উঠাইছোঁ। চবৰ লগত চব মিক্স হৈ গ'ল ন, মাংসখিনি আৰু মছলাখিনি একেলগত মিক্স হৈ গ'ল। এইবাৰ মই ভালকৈ মিক্স কৰি এইবাৰ মই অলপকৈ পানী এড কৰি দিম। অলপ পানী দিম, বেছিকৈ নিদিওঁ। এয়া দেখিছে? কমেও 1 পৰা 1.5 কাপ। 1.5 কাপ দিয়া নাই অৱশ্যে, 1 কাপ অলপখিনি, আধা এইখিনি দিয়ে, যাতে মছলাখিনি চাওক পূৰা পানীয়া হোৱাই নাই, গ্ৰেভিয়ে আছে, এতিয়াই গ্ৰেভি বনি আছে। এইখিনি মছলাতে ভজা হ'ব আজি। নাজানো কেনেকুৱা লাগিছে, কিন্তু খাই ইমানটোতো বুজিছোঁ। এতিয়া চায়ে ভাল লাগিছে, খাই মজাই লাগিব। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰিবচোন। বাছ এইবাৰ মই ঢাকি থৈছোঁ। এয়া ঢাকনি উঠালোঁ চাওক, পূৰা তেল এৰি দিলে নহয় মছলাখিনিও। মাংসৰ পৰা অলপ তেল ওলাইছেই। এয়া এইখিনি মই এতিয়া ভালকৈ ভাজি লৈছোঁ। যেতিয়ালৈকে মানে অলপ শুকাই নাযায় তেতিয়ালৈকে মই অলপ ভাজি লওঁ। এনেকৈ বনাই আপোনালোকে খাব। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায়। আৰু ভিডিঅ'খিনি ফুল চাব, কমেণ্টত জনাব কেনেকুৱা লাগিছে।
এয়া চিকেন কান্তি ৰেডি গৰম গৰম ভাতৰ লগত চিকেন কান্তি এই ভাইটিটোক প্লিজ লাইক